বছৰ ধৰি আমি জানিব পাৰিছোঁ এনেধৰণে আজি তেওঁলোকে আমাৰ যি চাপৰি আছে তাত বন গছ গছনি কাটি তেওঁলোকে প্ৰকৃতি ধ্বংস কৰি ইয়াত কিছুমানে তেওঁলোকে অবৈধভাৱে তেওঁ কাট কয়লা কৰি ব্যৱহাৰ কৰি আছে। গতিকে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে সঞ্জয় চৌধুৰী বুলি তেওঁৰ নেতৃত্বত আচলতে কিবা গুৰুম বিহাৰী কল বিহাৰী তেওঁলোকৰ আচল নেতৃত্বত এটা বিশাল এটা দলে তেওঁলোকে আচলতে এই ধৰণে কাৰ্যকলাপ চলাই আছে বহু দিনৰ পৰা। আচলতে কোনে অনুমতি প্ৰদান কৰিছে তেওঁলোকে আচলতে আমি এইটো উমানো কোনে আচলতে তেওঁলোকৰ অধিকাৰ দিছে এইখিনি কৰিবলৈ, কোনে পাৰ্মিশ্যন দিছে, কাৰ চৰ্ত চাই এইখিনি কাম হৈ আছে। গতিকে ইতিমধ্যে আমি জানিব পাৰিছোঁ অলপ দেৰি আগতে তেওঁ বন বিভাগে তেওঁৰ গাড়ী বৰাতে কয়লা জব্দ কৰি তেওঁলোক আজি এতিয়া এই মুহূৰ্তত আমি ফৰেষ্ট অফিচত জব্দ কৰিছে। আৰু অলপ দেৰি আগতে আমি যি বন বিষয়া তেখেতলৈ কথা পাতিছিলোঁ, তেওঁ আমাক কথাখিনি কৈছে যে এইটো সম্পূৰ্ণলৈকে ইলিগেল, এইটো কাম কেতিয়াও কৰিব নোৱাৰে। আকৌ তেওঁ যে কয় আমাৰ লাইচেঞ্চ আছে কিবা আছে, আচলতে যদি এইটো ইলিগেল হয় তেতিয়াহ'লে লাইচেঞ্চটো ক'ব পালে। আমাৰ প্ৰথম প্ৰশ্ন এইটো হয় যিহেতু এই কিছুদিন আগতে আমাৰ জয়ন্ত মল্ল আমাৰ যিটো আমাৰ বনমন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া তেওঁ কিছুদিন আগত বক্তব্য দাঙি ধৰিছিলে কি ধৰণে আচলতে বন বিভাগটো পৰিচালনা কৰিব পাৰি, ধুনীয়াকৈ কৰিছিলে। আজি এই এনেধৰণে পৰিচালনা হৈ আছে নেকি? আচলতে আমি আজি এটা দেখিবলৈ পাইছোঁ কি ধৰণে আজি এনেকৈ চাপৰি আজি ধ্বংস কৰি তেওঁলোকে আজি গছ গছনি কাটি আজি প্ৰকৃতি ধ্বংস কৰি আচলতে প্ৰকৃতি থাকিলে মানুহ থাকিব। তেনেদৰে আজি পশু পাখি বা আমাৰ জীৱ জন্তু বিভিন্ন আছে তেওঁলোক আচলতে ক'ত যাব? তেনেধৰণে যদি তেওঁলোক গছ গছনি কাটি ধ্বংসলীলা চলাই থাকে আচলতে তেওঁলোকে কেনে কৰিব? ইতিমধ্যে আমি দেখিব পাৰিছোঁ সম্পূৰ্ণ নাও সৈতে আহি আছে। তেওঁলোকৰ বিভিন্ন সময়ত কৈ আছে যে এনেধৰণে আমি কাম নকৰোঁ, যদি নকৰে এই কিছুদিন আগত দেখিলোঁ নাও কেৰি কেনেকৈ আহে তেতিয়াহ'লে এই চাপৰি তেতিয়াহ'লে তেওঁলোকে কয়লা এইখিনি গছ গছনি জ্বলাই মেলি কয়লা কৰে তাৰপিছত তেওঁলোক আপোনাৰ নাও সৈতে ইয়াত আনে। গতিকে আমি এটাই কথা ক'ব বিচাৰোঁ অতি সোনকালে তেওঁ যদি লাইচেঞ্চটো কেঞ্চেল হ'বলৈ কেনেধৰণে লাইচেঞ্চটো পালে আৰু কোন বিষয়ে আচলতে ইয়াতে জড়িত আছে, কোনোবা যদি বিষয়া ইয়াত জড়িত হৈ আছে অতি সোনকালে তেওঁলোকৰ চাকৰিৰ পৰা নিলম্বন কৰিবলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ। আৰু তাৰ লগে লগে আমাৰ বনমন্ত্ৰী আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াক তেওঁকো আমি আহ্বান কৰিছোঁ যে অতি সোনকালে ইয়াত যাতে আপুনি তদন্ত কৰি যাতে কঠোৰ উচিত শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। অন্যথা যদি আমি আগন্তুক দিন এনেধৰণে যদি দেখিবলৈ নাপাওঁ তেতিয়াহ'লে আমি ডিব্ৰুগড় দলংগত লৈ মেলি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম।